বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আমি এই মুহূৰ্তত দেখা আহিছিলোঁ অসমৰ দৰ্শকসকলক আৰু এইবাৰ আমি উপস্থিত হৈছোঁ সি জোনাই সমষ্টিত আৰু এই জোনাই সদৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সন্ধিয়া হ'ল কিন্তু ৰাইজ ইয়াত ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলো স্তৰৰ লোক ইয়াত ৰৈ আছে মুখ্যমন্ত্ৰীক আদৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে চিমেণ্ট চাপৰি পাৰ হৈ আহিছে বুলি আমি গম পাইছোঁ ঢোলে টগৰে আদৰিবলৈ এনেধৰণে ৰৈ আছে আমি পোনপটীয়াকৈ প্ৰথমতে পৰিৱেশটো দেখাই দিছোঁ এয়া জোনাই সমষ্টিৰ দৃশ্য জোনাই সদৰ আমি কথা পাতিবলৈ যত্ন কৰিম ৰাইজ আছে যিহেতু কেইবা সহস্ৰাধিক লোক ইতিমধ্যে সন্ধিয়া হ'ল তথাপিও ৰৈ আছে তেওঁলোকে আপোনালোকে কাক চাবলৈ ৰৈ আছে হিমন্ত বিশ্ব শৰ্মা কেতিয়াৰ পৰা ৰৈ আছে 3 বজাৰ পৰা 2-3টা বজাৰ পৰা ৰৈ আছে এতিয়া আপোনালোকে মামাক যদি লগ পায় কি ক'ব হেপি হ'ব মামাক চাই কেইটা বজাৰ পৰা ৰৈ আছে বাৰু 3:30টা বজাৰ কিমান মানুহ ৰৈ আছে আপোনালোকে এইটো গম নাপাওঁ ৰৈ আছে বহুত মানুহ আপোনাৰ নামটো মোৰ নাম পমি দলে আপুনি ক'ৰ পৰা আহিছে নামনি বিজয়পুৰ মামাক চাবলৈ কিয় আপোনালোকে ওলাই আহিছে সকলোৱে মামাক ভাবলৈ নিশ্চয়কৈ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে চিমেণ্ট চাপৰি পাৰ হৈছে এনেধৰণে সকলো স্তৰৰ লোক ৰৈ আছে জোনাই সদৰত এনেধৰণে যিহেতু জন আশীৰ্বাদ যাত্ৰাৰ আজি সামৰণি পৰিব আৰু এই সামৰণি অনুষ্ঠানত সকলোৱে এনেধৰণে আদৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে সকলোকে ফুল প্ৰদান কৰি আছে ইয়াৰ কৰ্মকৰ্তাসকলে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ ইয়াত মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে কেনেধৰণৰ আপোনালোকে সাজু হৈছে আপুনি চাওক লাইন নিচিগা চাওক ইমান ৰাতি মুখ্যমন্ত্ৰীৰ কাৰণে ৰৈ আছে আমি চবেই এক্সাইটেড আমি জোনাইবাসী হিচাপে আমি আদৰিবৰ কাৰণে আমি চবেই এতিয়া দলে বলে ওলাই আহিছোঁ আমি ইয়াৰ পৰা 2-3 কিলোমিটাৰ আগৰ পৰা আমি এনেকৈ লাইন আপ কৰি আছোঁ শুনামতে আহি পাব লৈছে বোলে আমি সেইকাৰণে আমাৰ এই নাচাৰ চুকু বুলি কাৰ পাৰ্কিং এটা আছে তাতে আয়োজন কৰা হৈছে হয় তেওঁলোকে ৰৈ আছে আমি পৰিৱেশটো আগলৈ দেখাই যাম তেওঁলোকে সকলোকে ফুল দি গৈছে আৰু এনেধৰণে ঢোলে টগৰে সকলোৱে আদৰিবলৈ ৰখি আছে যিহেতু পুৱা 10 বজাৰ পৰা গোগামুখৰ পৰা এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছিল আৰু সেই জন আশীৰ্বাদ যাত্ৰা আজি সন্ধিয়া জোনাই সমষ্টিৰ জোনাই সদৰত সামৰণি পৰিব আৰু এনেধৰণে এতিয়া সকলোৱে নাচি বাগি মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰৈ আছে ক'ৰ পৰা আহিছে বাইদেউ বিজয়পুৰ পৰা আহিছো কাক চাবলৈ ৰৈ আছে চবক চাবলৈ আহিছো হিমন্ত খুব সুন্দৰকৈ বাইদেউ নাচি আছে আৰু এনেধৰণে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোকে আমি উজনি বিজয়পুৰৰ পৰা আহিছো মামাৰ কাৰণে ৰৈ আছো মামাক ভাল পাওঁ আমি আহিছে বহুত আহিছে সকলোৰে মনত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে তেওঁলোকে ভাগৰি পৰা নাই মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ তেওঁলোকে নাচি বাগি এনেধৰণে থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতি যাবলৈ যত্ন কৰিম এয়া হৈছে জোনাই পৰিৱেশ আৰু জোনাইত এনেধৰণে সামৰণি যিহেতু পৰিব জন আশীৰ্বাদ যাত্ৰা আৰু এই জন আশীৰ্বাদ যাত্ৰাটো সামৰণি অনুষ্ঠানত এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ তেওঁলোকে জোনাইবাসীয়ে এনেধৰণে ৰৈ থকা দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়াকৈ পৰিৱেশটো দেখাই গৈছোঁ প্ৰায় কেইবা সহস্ৰাধিক লোক এনেধৰণে সমবেত হৈ আছে ঢোলে টগৰে মুখ্যমন্ত্ৰীগৰাকীক জোনাইটো আদৰা হ'ব আৰু ইতিমধ্যে সকলো সাজু হৈ আছে আনন্দ উল্লাসেৰে মুখ্যমন্ত্ৰীক আদৰিবলৈ জোনাইত সাজু হৈ আছে সকলো ৰাইজ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত